খোলা পদুম পূজাতে লাগে দেখুন মোহাৰি পেলালেও মৰম জানো নেপাই কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 চোৱা মই এজনী ছোৱালীক ভাল পাওঁ তাইৰ নাম লিপিকা এইবোৰ কথাত সকলোতকৈ ডাঙৰ কথাটো হৈছে মটিভটো জনা কিয় ৱাই মোৰ নিজকে বৰ অপৰাধী যেন লাগিছে এইবোৰ কথা ভাবি মন বেয়া নকৰিবা আৰু এটা কথা মনত ৰাখিবা যদি কোনোবাই আমাৰ ক্ষতি কৰিম বুলি ভাবে সেয়া ক্ষতি কেৱল আমাৰে নহয় তেওঁলোকৰো হ'ব তুমি যদি সেই ছোৱালীজনীক ডিভোৰ্চ দি মোক বিয়া পতাৰ কথা ভাবিছা তেন্তে তোমাৰ দেউতাই মোৰ দেউতাক ক্ষমা বিচাৰিব লাগিব নহ'লে এই জীৱনটোত তুমি মোক আশা কৰা বাদ দিয়া কোনোবা মন্ত্ৰী নে কমিশ্যনাৰক লগ কৰাৰ কথা আছিলে নহয় কি হ'ল পৰহিলৈ এপইণ্টমেণ্ট আছে পুলিচ কমিশ্যনাৰৰ লগত মই লাগিলে কথা বেয়া হৈ যাব নাই নাই সেইবোৰ একো কৰিব নালাগে দেশত আইন আছে আদালত আছে আৰু সকলোতকৈ ওপৰত আমাৰ ভগৱান আছে আমাক কোনো একো ক্ষতি কৰিব নোৱাৰে নিজৰা জয়ন্ত আহিল তোমাক মাতিছে আহা মনে মনে কিয় আছা মই যি সুধিছো তাৰে উত্তৰ দিয়া মই এইবোৰ একো গম নাপাওঁ গম নোপোৱা তোমাৰ দৰে মিছা কথা কোৱা ছোৱালী মই জীৱনত দেখা নাই গোটেই দিনটো ঘৰত বহি বহি কি কৰা হা মা দেউতা দাদা বৌ সিহঁতৰ লগত কি কথা নাপাতা কি হ'ল উত্তৰ দিয়া পাতো তেতিয়াহ'লে ঘৰত পুলিচ আহি আছে ইমান প্লেনিং চলি আছে আৰু তুমি এই বিষয়ে একো নাজানা এইবোৰ কথা কোনোবা বিশ্বাস কৰিবনে লিপিকাৰ ঘৰত পুলিচে ফোন কৰি কৰি হাৰাশাস্তি কৰি আছে আৰু তুমি সকলোবোৰ কথা গম পোৱাৰ পিছত তুমি মোৰ পৰা সকলো কথা লুকুৱাই আছা সঁচাকৈ কৈছোঁ মই এই বিষয়ে একোৱেই নাজানো চুপ আৰু এটা কথাও মিছা নকবা কি ভাবিছা তুমি দেউতাই পুলিচৰ ভয় দেখুৱালে বুলি মোৰ পৰা কি লিপিকা আঁতৰি যাব সপোনতো নাভাবিবা এইখন ঘৰে তোমাক যিমানে মৰম নকৰক কিয় এইখন ঘৰ তোমাৰ কেতিয়াও নহয় সোনকালে তুমি এইখন ঘৰ এৰি যাব লাগিব গাঁৱৰ ছোৱালী গাঁৱতে ভাল ৰাজ পৰিয়ালত কেতিয়াও সুখ নাপায় নতুন বৌ কেনেকুৱা ভালেই
গাঁৱৰ ছোৱালী যেতিয়া ঘৰখনৰ লগত এডজাষ্ট হওঁতে অলপ সময় ল'ব বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা একোৱেই নহ'ল। বৌৱে সকলোৰে লগত মিলি গ'ল। বঢ়িয়া কথা। আৰু মাজুদা? তাৰ কথানো কি ক'ম, এই বিয়াখনত তাৰ কোনো সন্মতিয়ে নাছিলে। মাত্ৰ দেউতাৰ বান্ধোনৰ কাৰণে বৌক বিয়া পাতিবলগীয়া হ'ল। হ'বই দিয়াচোন, গাৰ্লফ্ৰেণ্ড এজনী থকাৰ পিছতো বেলেগ এজনী ছোৱালী বিয়া কৰি অনাৰ কি দৰকাৰ আছিলে? দেউতাই কেতিয়াও ভুল সিদ্ধান্ত নলয়, যিটো সকলোৰে কাৰণে ভাল সেইটোৱে কৰে। তোমাৰ ক্ষেত্ৰতো সেইটোৱে কৰিব চাগে। মানে মোৰ লগত সম্পৰ্ক থাকিলেও বিয়াৰ বাবে বেলেগ ল'ৰা চাব চাগে দেউতাই। তেনেকুৱা একো নহয়। একচুৱেলি দেউতাই কোনো এটা সম্পৰ্ক গঢ়াৰ আগতে বহুত চালি জাৰি চায়। তুমি যদি নিজকে দেউতাৰ সন্মুখত ভালকৈ এষ্টাব্লিছ কৰিব পাৰা, তেনেহ'লে ডেফিনেটলি মোৰ কাৰণে কোনো বেলেগ ল'ৰা নাচায়। ব'লা এতিয়া। ব'লা। দুদিনো হোৱা নাই, সকলোৰে মূৰত ভূত লম্ভিছে। হে ভগৱান, যিজন মানুহে ইমান দিনে সকলোকে চালে, তেওঁৰ ফালেওতো চকু মেলি চোৱা। আহা শেৱালি, তই অলপ মনে মনে থাকচোন। ডাঙৰ বৌ, মোৰ কথাটো শুনকচোন। আপুনি আৰু ডাঙৰ দা ভগৱান তুল্য মানুহ, কিন্তু এইখন ঘৰত আপোনালোকৰ ফালে চাওঁতা কোনোৱে নাই। দুদিনতে মাজু বৌজনী আহি একেবাৰে সকলোৰে চকুৰ মণি হৈ পৰিল। আচলতে কি জানে বৌ, আপুনি আৰু ডাঙৰ দাদা ধূপকাঠিৰ দৰে, নিজে জ্বলি থাকি সকলোকে সুগন্ধি বিলাই দিয়ে, কিন্তু জ্বলি যোৱাৰ পিছত মাত্ৰ ছাই হৈ পৰি থাকে। এটা কথা জাননে শেৱালি, সংসাৰখন যে ভাল হয় কেৱল আমি তিৰোতা মানুহৰ স্বভাৱৰ কাৰণে। মই এইখন ঘৰলৈ বিয়া হৈ আহোঁতে মোৰ মা দেউতাই কেৱল এটা কথাই শিকাই পঠাইছিল যে সেৱা কৰি যোৱা, কিন্তু নিজৰ মুখখন বন্ধ ৰাখিবা। কৰ্ম কৰা, কিন্তু ফল আশা নকৰিবা। কিন্তু এই সংসাৰৰ ধৰ্ম বৰ কঠিন বৌ। দেশৰ ৰাজনীতিতকৈ সংসাৰৰ ৰাজনীতি কোনো গুণেই কম নহয়। মাজুবয়ে কমখন ৰাজনীতি কৰি আছেনে? সকলোৰে চকুত আপোনাক বেয়া কৰি নিজে ৰাণী হৈ আছে। শেৱালি, তই যিয়ে নক, নিজৰা বেয়া ছোৱালী নহয়। তাই সহজ সৰল আৰু চিধা। ৰাজনীতি তাই বুজি নাপায়। চিধা ছোৱালী, ৰাতি ৰাতি মদ খাই আছে, আৰু আপুনি? তই এইবোৰ কি কৈছ শেৱালি? নিজৰা আৰু মদ? তেনেহ'লেনো মই কি কৈ আছো বৌ? আপুনি সকলোকে সুগন্ধি বিলাই আছে, সেইকাৰণে বেলেগৰ দুৰ্গোন্ধবোৰ আপোনাৰ নাকতেই নোসোমায়। মই আপোনাক আগতেই কৈছিলোঁ যে মাজুদাৰ কোঠাত মই মদৰ বটল পাওঁ, আৰু সেই বটলকেইটা বিক্ৰী কৰি মই 2-4 টকা পাইছিলোঁ। কিন্তু সেয়া মাজে মাজেহে আছিল, ধৰি লওক মাহত 2টা বা 3টা, কিন্তু আজিকালি দুদিনত এটাকৈ পাওঁ। এতিয়া প্ৰশ্ন হ'ল, ইমানবোৰ মদ খাই কোনে? মাজুদাই অকলে? তই কি কৈ আছ শেৱালি? মই একো বুজা নাই। নাই, তোৰ কিবা ভুল হৈছে বুজিছ? মোৰ একো ভুল হোৱা নাই বৌ, মোৰ কথা মিছা বুলি নাভাবিব। সেইকাৰণে কৈছোঁ, এতিয়াৰে পৰা চকু কাণ ভালকৈ খুলি থ'ব, নহ'লে কিন্তু আপুনি শেষত পস্তাব লাগিব। কালি লিপিকাৰ ঘৰলৈ পুলিচ গৈছে, এতিয়া CID কিয়? চা, আমি মাত্ৰ গোচৰটোহে তৰিছোঁ। ইনভেষ্টিগেশ্যন পুলিচে নিজৰ মতে কৰিছে। আমি কিন্তু তহঁতে যদি একো ইংগিত দিয়াই নাই, কিয় বাৰে বাৰে সিহঁতৰ ঘৰলৈ পুলিচ গৈ আছে? জয়ন্ত, একদম চিঞৰি কথা নকবি। তই যদি আমাক ইমানেই অবিশ্বাস কৰিছ, তেন্তে তই নিজেই পুলিচৰ ওচৰত গৈ কথা পাতগৈ। খোজ সিহঁতক কেলে গৈছে। ঠিক আছে, আজিয়ে গৈ মই পুলিচৰ লগত কথা পাতিম। যাবি। বাঢ়ি থোৱা খাদ্য নাখালে ঘৰৰ অমংগল হয়। শুনা, আমাৰ ঘৰৰ মংগলৰ কথা তুমি চিন্তা কৰিব নালাগে। এজনী অশিক্ষিত আনকালচাৰেল ছোৱালীয়ে মোক মংগলৰ কথা শিকাবলৈ আহিছে। আৰু শুনা, এইখন ঘৰ তোমাৰ নহয়, মোৰ এটা চহীৰে ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াবলৈ যথেষ্ট, বুজিছা? राजबुआरी
দাদা এইবোৰ কি হৈ আছে? কি হৈছে মানে? কালি লিপিকাৰ ঘৰলৈ পুলিচ গৈছে, এতিয়া CID কিয়? চা, আমি মাত্ৰ গোচৰটোহে তৰিছোঁ। ইনভেষ্টিগেশ্যন পুলিচে নিজৰ মতে কৰিছে। আমি কিন্তু তহঁতে যদি একো ইংগিত দিয়াই নাই, কিয় বাৰে বাৰে সিহঁতৰ ঘৰলৈ পুলিচ গৈ আছে? জয়ন্ত, একদম চিঞৰি কথা নকবি। তই যদি আমাক ইমানেই অবিশ্বাস কৰিছ, তেন্তে তই নিজেই পুলিচৰ ওচৰত গৈ কথা পাতগৈ। খোজ সিহঁতক কেলে গৈছে। ঠিক আছে, আজিয়ে গৈ মই পুলিচৰ লগত কথা পাতিম। যাবি। তোৰ বিয়া ভাঙিবলৈ দেউতাক ফোনত ভাবুকি দিছিল। তোৰ বিয়াৰ পাছদিনা ঘৰৰ সন্মুখত বম ব্লাষ্ট কৰোৱাইছিল। তই মনে মনে থাকিবি আৰু চিন্তাত মৰিম আমি। তহঁতে অলপ বেছিয়ে চিন্তা কৰিছ। মাজুদা, আমি এইবোৰ একো কৰা নাই। দেউতাই যেনেদৰে কৈছে আমি সকলোৱে ঠিক তেনেদৰে কৰিছোঁ। আৰু তই এইবোৰ কথা আমাক কোৱাতকৈ দেউতাৰ লগত নিজে চিধা চিধিকৈ পতাটো উচিত। গণ্ডগোল কৰিবি তহঁতে, আৰু মই দেউতা আৰু পুলিচৰ লগত কথা পাতিব লাগে। ইয়াত কোনেও গণ্ডগোল কৰা নাই। গণ্ডগোল কৰিছ তই। এইখন ঘৰৰ সন্মান, এইটো পৰিয়ালৰ মৰ্যাদা চব তই ধ্বংস কৰি দিছ। চা জয়ন্ত, দেউতা আমাৰ গাৰ্জেন। দেউতাৰ নিৰ্দেশ মতেহে আমি চলিম, তোৰ নিৰ্দেশ মতে নহয়। ঠিক আছে, আজি দেউতাক আহিবলৈ দে, মই কথা পাতিম। শুনকচোন, নাখায়? নেখাওঁ। কিয়? ভোক নাই মোৰ। ৰাতিপুৱা চাহ বিস্কুটৰ বাহিৰে আপুনি একোৱেই খোৱা নাই। কি তুমি মোৰ কেয়াৰ লৈ দেখুৱাইছা? মোৰ কেয়াৰ লোৱাৰ তোমাৰ কোনো অধিকাৰ নাই। বাঢ়ি থোৱা খাদ্য নাখালে ঘৰৰ অমংগল হয়। শুনা, আমাৰ ঘৰৰ মংগলৰ কথা তুমি চিন্তা কৰিব নালাগে। এজনী অশিক্ষিত আনকালচাৰেল ছোৱালীয়ে মোক মংগলৰ কথা শিকাবলৈ আহিছে। আৰু শুনা, এইখন ঘৰ তোমাৰ নহয়। মোৰ এটা চহীৰে ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াবলৈ যথেষ্ট, বুজিছা? দেখিছোঁ সৰুদা এতিয়া ডাঙৰ দা আৰু মুখে বেয়া পাবলৈ আৰম্ভ কৰিব। মোৰ মনত আৰু এটা ৰহস্য উদয় হৈছে। নাকামুৰিবি কিন্তু দেই। আৰে শুন না মোৰ কথাটো। সৰুদাৰ লগত লিপিকাৰ বিয়া নহ'ল, মানে দেউতা জিকিল, তেওঁৰ প্ৰতিজ্ঞা সফল হ'ল। কিন্তু এই ঘৰত CID পঠোৱা কথাটোহে কিবা। চিলা দেখিছ? চিলা কিমান ওপৰেৰে যায়। দেউতাৰ চিন্তাও সিমান ওপৰেৰে যায়, আৰু আমাৰ পাৰৰ সমান উৰিব নোৱাৰে। সেইবোৰ চিন্তাই বল এতিয়া। তোমাৰ দেউতাই তোমাৰ ককা দেউতাৰ পৰা টকা পইচা পাইছিল, কিন্তু মোৰ কষ্টৰ পইচা, মগজুৰ পইচা। আৰু যদি সেই মগজুত এবাৰ প্ৰতিশোধৰ জুইকুৰা জ্বলি উঠে, তেনেহ'লে মই যি কৈছিলোঁ একে দমখনত সিপুৰি। এই দুখবোৰ যে কি নহয়, ডাঙৰবোৰ এটা দুখ, সৰুবোৰ আকৌ আন এটা দুখ। সঁচা কথা এটা কওঁ, এইবোৰ দেখি মোৰ বিয়া কৰাব একেবাৰে মন নাযায়। মায়ে কয়, যিবোৰ মানুহ ভাল, ভগৱানে তেওঁলোককহে হেনো বেছি কষ্ট দিয়ে। মাৰ নিচিনাকৈ যিসকলে ভগৱানক বিশ্বাস কৰে, তেওঁলোকে কেৱল নিজক সান্তনা দিবলৈ তেনেকৈ কয়। আমি সকলোৱে মিলি মাজুবক বহুত মৰম দিম, যাতে বৰ মনৰ দুখ কষ্টবোৰ পাহৰি যাব পাৰে। ৰাজবুৱাৰী ৰাজবুৱাৰী মোৰ নাম যুগল বৰুৱা। ভিক্ষাৰীৰ পৰা কোটিপতি হৈছোঁ। জীৱনৰ কোনো চেলেঞ্জক মই ভয় নকৰোঁ। জয়ন্ত, ইতিহাস দেখিছা?
শান্ত হৈ শুই থাকে আৰু কোনোবাই যদি নেজত ভৰি দিয়ে তেনেহ'লে ৰক্ষা নাই, একে দংখনত সি পুৰি। মই তোমাৰ দেউতাক কেতিয়াও অসন্মান কৰা নাই, তেনেহ'লে শত্ৰুতা কিহৰ? তোমাৰ দেউতাই মোক কাপুৰুষ বুলি ভাবি আছে। শুনা, তোমাৰ দেউতাই তোমাৰ ককা দেউতাৰ পৰা টকা পইচা পাইছিল, কিন্তু মোৰ কষ্টৰ পইচা, মগজুৰ পইচা। আৰু যদি সেই মগজুত এবাৰ প্ৰতিশোধৰ জুইকুৰা জ্বলি উঠে তেনেহ'লে মই যি কৈছিলোঁ একে দংখনত সি পুৰি। আচ্ছা, এটা কথা কোৱা জয়ন্ত, এতিয়া তুমি কি ভাবিছা? মই ছোৱালীজনীক ডিভোৰ্চ দি লিপিকাক বিয়া পাতিম। কিয়? প্লিজ টেল মি হোৱাই। বিকজ আই লাভ হাৰ। তোমাৰ লেট মি ফিনিছ। ডু ইউ লাভ হাৰ? অফক'ৰ্ছ। তেনেহ'লে এই বিয়াখনত তুমি কিয় মান্তি হ'লা? মান্তিটো মই হোৱাই নাই। মইতো তাৰমানে তোমাক নজনোৱাকৈ তোমাৰ ঘৰৰ মানুহে তোমাৰ বিয়া পাতি দিলে? হয়, সঁচাকৈ মই জনা নাছিলোঁ। সেইদিনা মোৰ কি যে হ'ল মই একো নাজানো। বিশ্বাস কৰক, মোৰ একো মনত নাই। এদিন ৰাতি বিয়াখনক লৈ বহুত কাজিয়া হ'ল। সেইদিনাখন ডিনাৰৰ পিছত মোৰ অস্বাভাৱিক বমি হ'ল। তাৰপিছত মোৰ কি হ'ল মই নিজে গম নাপাওঁ। বিশ্বাস কৰক, মই এজন নিচাসক্ত মানুহৰ নিচিনা হৈ পৰিছিলোঁ। চেতনা আহিল বিয়াৰ পিছতহে। এই ছোৱালীজনীৰ লগত একেটা ৰুমতে মই নিশা কটোৱা। ভগৱানৰ নামত শপত খাই ক'ব পাৰোঁ। বিশ্বাস কৰেই বা নকৰেই আপোনালোকৰ কথা। এইবোৰ কথা তুমি কোৰ্টত গৈ বিচাৰকৰ আগত ক'ব পাৰিবানে? অঁ, পাৰিম। মায়া মই ৰূপালী জোনা ছায়া ঘন সৰলৰে পা। সৰুবোৰ মুখখনলৈ চাইছ? সকলোৰে লগত কথা পাতিছে, হাঁহিছে, কিন্তু কিমান ডাঙৰ দুখৰ পাহাৰ এখন মনত লৈ ঘূৰি ফুৰিছে। এই দুখবোৰো যে কি নহয়, ডাঙৰবোৰ এটা দুখ, সৰুবোৰ আকৌ আন এটা দুখ। সঁচা কথা এটা কওঁ, এইবোৰ দেখি মোৰ বিয়া কৰাব একেবাৰে মন নাযায়। মায়ে কয় যিবোৰ মানুহ ভাল ভগৱানে তেওঁলোককহে হেনো বেছি কষ্ট দিয়ে। মাৰ নিচিনাকৈ যিসকলে ভগৱানক বিশ্বাস কৰে তেওঁলোকে কেৱল নিজক সান্তনা দিবলৈ তেনেকৈ কয়। আমি সকলোৱে মিলি মাজুবোক বহুত মৰম দিম, যাতে বৰ মনৰ দুখ কষ্টবোৰ পাহৰি যাব পাৰে। আমি কেতিয়াও নোৱাৰোঁ, পাৰিলে কেৱল সৰুদাইহে পাৰিব। ৰক্তি, কমল, সোনকালে আহাচোন, আহা। মৰহা ফাগুন কিয়নো ব্যাকুল, সপোনৰো শেষ জানো দি থকতে পাই। মৰমৰে ঘৰ জীৱনৰে চোৰ, চেনেহৰে জৰি বান্ধি নাও মিলি যায়। ৰাজবোৱাৰী 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 ৰাজবোৱাৰী। রাজবুয়ারি